শিৱসাগৰ জিলাৰ দিখৌমুখ ৰঘুবাৰী সংযোগী পথ নিৰ্মাণত লুণ্ঠনৰ অভিযোগ। আমি আপোনালোকক ইয়াৰ পূৰ্বে যিটো বাতৰি জনাইছিলোঁ সেই একেধৰণৰ এটা বাতৰি আপোনালোকক পুনৰবাৰ শিৱসাগৰৰ প্ৰেক্ষাপটৰে জনাব বিচাৰিছোঁ। RTIৰ তথ্যত উন্মোচিত পথ নিৰ্মাণত চূড়ান্ত অনিয়ম সংঘটিত হৈছে। আবণ্টিত 13 লক্ষাধিক টকাৰ বিপৰীতে মাটি পৰিল প্ৰায় 3 লাখ টকাৰে। পথ নিৰ্মাণত নিম্ন মানদণ্ডৰ পেভাৰ্ছ ব্লক ব্যৱহাৰৰো অভিযোগ। ঠিকাদাৰ কৌশিক গগৈৰ বিৰুদ্ধে আবণ্টিত ধনৰ 80% আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। সমগ্ৰ বিষয়টো সন্দৰ্ভত নিৰপেক্ষ তদন্তৰ দাবী গাঁওবাসীৰ। দিখৌমুখ ৰঘুবাৰী গাঁও মানে চাবলৈ গ'লে বানপীড়িতই অঞ্চল আৰু ৰাস্তাটো দুৰ্নীতিৰ ৰাস্তাটো যিটোৰ পাঠ্যক্ৰমৰ মতে আছিলে সেইমতে কাম হোৱা নাই। আৰু ইয়াত ধৰ আৰ্ট ফিলিং নাই বুলি ক'লে আমি RTI মাৰি চাইছিলোঁ। RTI মাৰি চাওঁতে 13,30,000 টকাৰ মাটি ওলাইছিলে। ওলোৱাৰ পিছতো তেওঁলোকে কি হয় ৰাস্তাটোকে খানি মাছৰ তেলে মাছ ভাজিলে। মাছৰ তেলে মাছ ভাজি ছাইড বামটো বনালে আৰু 3 লাখ মান টকাৰ মাটি পেলাই লৈ এতিয়া 10 লাখ মান টকাৰ তেওঁলোকে মাটি কাম কৰা নাই। এতিয়াও তেওঁলোকে কৰিম বুলি কৈছে যদিও তেওঁলোকৰ আশা কম হৈছে। এতিয়া যিহেতু বাৰিষা আৰু তেওঁলোকে এতিয়া ধৰক যিখিনি বিম দিছে আপোনালোকে দেখিছে, বিমখিনিত আপোনালোক এনেকুৱাকৈ দিছে বৰষুণত উটি গুচি গৈছে। এসপ্তাহৰ আগতে দিয়া বিম এতিয়া এসপ্তাহৰ পিছত বৰষুণ দিছে, বৰষুণত বিম উটি গৈছে। যি নেকি চিমেণ্ট দিলে এঘণ্টাত টাইট হৈ গুচি যায় তেনেকুৱা কি হয় ঢেলাই আজি এসপ্তাহৰ পিছত ঢেলাই দি থৈ যোৱাও ঢেলাই উটি গুচি গৈছে।